এই মুহূৰ্তত দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। নলবাৰী চহৰৰ মাজমজিয়াৰ ভূঞাৰকুছিত চুৰিকাণ্ডৰ ঘটনা। নলবাৰী চহৰৰ ভূঞাৰকুছি গাঁৱৰ ঐতিহাসিক গোপাল মন্দিৰত চোৰে চুৰি কৰি নিলে নগদ 20,000 টকাতকৈ অধিক ধন। চোৰে প্ৰৱেশ কৰিছিল মন্দিৰৰ মণিকোটৰ ভেণ্টিলেশ্যনেৰে। পুনৰবাৰ জনাইছে এই মুহূৰ্তত নলবাৰী চহৰৰ মাজমজিয়াৰ ভূঞাৰকুছিত চুৰিকাণ্ডৰ ঘটনা। নলবাৰী চহৰৰ ভূঞাৰকুছি গোপাল মন্দিৰত চোৰে চুৰি কৰি নিলে নগদ 20,000 টকাতকৈ অধিক ধন। চোৰে প্ৰৱেশ কৰিছিল মন্দিৰৰ মণিকোটৰ ভেণ্টিলেশ্যনেৰে। মই ৰাতিপুৱা মই টাউনত গৈছিলোঁ টাউনত গৈ মই এইটো ৰাস্তাতে আপ ডাউন কৰোঁ। মই অলপ ভিতৰত ঘৰ মই গৈছিলোঁ বাসিন্দা মই আমাৰ ইয়াত ফোনে ক'লেও পংকজ দা আচোন মন্দিৰটো চুৰ হৈছিল। এতিয়া মই দৌৰি আহিলোঁ, চাওঁ যে হৈও মানে ভেণ্টিলেশ্যনৰ কাষেদি এখন ভাঙি কিনে ভগৱানৰ মূৰ্তি লগাই আছিল, এখন ভাঙি কিনে ইয়াত প্ৰৱেশ কৰিছে। আৰু শুনামতে ইয়াতো মানে আ অলংকাৰো বহুত আছিলে, কিন্তু সেইটো হাত লগা নাই, হয়তো চাগে নেদেখিলে ৰাতি আন্ধাৰত। কিন্তু যিখিনি শকত ধন টপলা আছিল, মানে আয়তীৰ টকা পইচাখিনি আছিল, ভালোখিনি পইচা আছিল বুলি আমি জানো। মোটামুটি 15-20 টকা আছিল, গোটেইখিনি পইচা লুটমাৰ কৰি লৈ যায়। আৰু ঠিক এনেকৈ লৈ যায়। আৰু আমি আপোনালোকৰ মিডিয়াত থৈ দি জনাইছোঁ যে এনেকুৱা যদি চুৰ হৈ থাকে মন্দিৰত, আমাৰ এইটো ঐতিহ্য মন্দিৰ, আমাৰ মন্দিৰ এই ভূঞাৰকুছি গাঁৱৰ এইটো বহুত পুৰণা মন্দিৰ। আৰু আপোনালোকৰ মিডিয়াত থৈ দি কৈছোঁ যে এই চুৰটো যেনেকৈ পাৰে আমাৰ প্ৰশাসনক আমি অৱগত কৰিছোঁ, যাতে চুৰটো ধৰা পৰে। এইখিনি আমাৰ মানে প্ৰাৰ্থনা, আপোনালোকৰ প্ৰাৰ্থনা কৰিছোঁ। জনাইছোঁ, আপোনালোকো জনাইছোঁ যে আপুনি শ্বেয়াৰ কৰক, যিমান পাৰে ইমান শ্বেয়াৰ কৰক, যাতে এনেকুৱা গণেশ চুৰি কাৰ্যত লিপ্ত নহয়, চুৰ ধৰাত পৰে। আমাৰ এইখিনি আপোনাক অৱগত কৰিছোঁ। আৰু কেতিয়া মানে মই ঘৰতো কাম বন থাকে, মই হ'লোঁ দেউৰী হ'লি। তাৰপিছত মই অন্যদিনাও 7টা বাজি যায় আহোঁতে, 7টা বাজি যায়। ঘৰৰো কাম বন থাকে কৰি আহি 7টা বজাৰ পিছত মই আহিলোঁ। আহি পেলাই আগে মই এইখিনি মোৰ নামঘৰটো চাফ চিকুণ কৰিছোঁ, সাৰি পুচি চাফ চিকুণ কৰি মই সেই সাৰেটো লৈ পেলাই মোক ফুল তুলিব গৈছোঁ। ফুল তুলিব যাই আহি ইতিমধ্যে মই পানী চানী চিটি মই তাৰমানে মন্দিৰটো তালাটো খুলি পেলাই চাওঁ যে এই মানে বস্তু বাহিনী পৰি পেলাই হুলস্থুলুজ হৈছে, মানে চিলিটি বিলিটি হৈছে থাকাতে। তাৰপিছত মই ক'লোঁ, দেখা পালোঁ মোৰ কি অন্যদিনে আনা আজিকে আনা বস্তু এখন চব সকল হয় পৰি আছে। তাৰপিছত মই বান্দাৰ সোমাব বুলি ক'লে লক্ষ্য কৰিলোঁ, বোলে বান্দাৰ সোমাইছিল নেকি, কহদি সোমালোঁ বুলি চালোঁ। বুলি পিছত ভেণ্টিলেশ্যনখন ভাঙা দেখা পালোঁ। ভাঙা দেখা পাই পেলাই মই তাৰমানে বাটাখনত এই পইচা থাকে দেখাই পাই, তাৰমানে সোমাই কিনে দেখা পাই বাটাখনত পইচাকেইটা নাই। পইচাকেইটা নহওঁতে মই পিছত আৰু সেই পইচাকেইটা সেইকেইটা যেতিয়া নহ'ল, মই যেতিয়া নেকি য'ত থোৱা পইচাখিনি মই তাতেও লক্ষ্য কৰিলোঁ। থোৱাকেইটা খুলি চাই থোৱাকেইটা পৰি আছে, সন্মুখতে পৰি আছে। দেখা পালোঁ যেন থোৱাকেইটাও নাই, পৰি আছে, পইচাখিনি নাই। তাৰপিছত মই এৰে পাৰাই যাই কিনে সৰু ছোৱালীটোক মই ক'লোঁ, বোলে সৰু সৰুমইনা কমিটিৰ ল'ৰাকেইটাক জনো যাতে মন্দিৰত চুৰ হৈছে। সেনেকুৱা মই এইখিনি কথা।